আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা মই আৰু তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত ৰমেশ বৰদলৈ ডাঙৰীয়াৰ গঠিত এটি টিম আজি প্ৰথমতে আমি মৰিগাঁও অসামৰিক চিকিৎসালয়ত পৰিদৰ্শন কৰিলোঁ। তাত কিছুমান যথেষ্ট অসুবিধা দেখিলোঁ, ৰাইজে যথেষ্ট হাৰাশাস্তি পাইছে। বিশেষকৈ তাত যিটো আইচিউটো 16 অক্টোবৰ 2023 চনত সন্মানীয় মন্ত্ৰী সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উদ্বোধন কৰাৰ পিছত আজি 10 মাহ হ'ল, কিন্তু এতিয়ালৈকে আইচিইউ কক্ষটো খুলি দিয়া নাই বা এক কথাত আইচিইউটো কাৰ্যক্ষম হোৱা নাই। গতিকে মৰিগাঁও জিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন চিকিৎসালয়, মধ্য অসমৰ এখন অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসালয়, পুৰণি চিকিৎসালয়। গতিকে এই চিকিৎসালয়খনত যদি অনতি পলমে আইচিইউ কক্ষটো কাৰ্যক্ষম নকৰে তেন্তে আমাৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। আমাৰ ইয়াত যদি ডাঙৰ বেমাৰ হয়, বিভিন্ন ডাঙৰ বেমাৰ হ'লে তেতিয়া আমাৰ নিবৰ কাৰণে কোনো ব্যৱস্থা নাই। যদিও মৰিগাঁৱত চিকিৎসা মহাবিদ্যালয়খন বনাই আছে, বহুত দীঘলীয়া প্ৰচেছ, কিন্তু এই ব্যৱস্থাটো যাতে অনতি পলমে চৰকাৰে যাতে এই মৰিগাঁও যিটো আইচিইউ কক্ষ, এই কক্ষটো অনতি পলমে কাৰ্যক্ষম কৰে। আৰু জানিব পাৰিছোঁ যে আইচিইউ কক্ষটো এইভাবে কাৰ্যক্ষম কৰিব পৰা নাই যে ইয়াত উপযুক্ত চিকিৎসক নাই, উপযুক্ত নাৰ্ছ নাই। আৰু অতি দুৰ্ভাগ্যৰ বিষয় যে মৰিগাঁওৰ দৰে এখন গুৰুত্বপূৰ্ণ জিলাৰ একমাত্ৰ চিকিৎসালয়খনত এজন মাত্ৰ মেডিচিন বিশেষজ্ঞ আছে, মেডিচিনৰ ডক্টৰ আছে, আৰু গতিকে নাৰ্ছ নাই, ডক্টৰ নাই, বহুত অসুবিধা আছে। অতি পৰিতাপৰ কথা যে আজি মৰিগাঁও চিভিল হস্পিটেলত গৈ আমি দেখিছোঁ তাত আমাৰ যিখিনি সা সুবিধা পাব লাগে তাৰ পৰ্যাপ্ত সা সুবিধা নাই। আৰু আনকি আইচিইউ যি ডক্টৰ থাকিব লাগে সেই ডক্টৰো আজি তাত দেখা পোৱা নগ'ল তাত। গতিকে এইটো অতি পৰিতাপৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।